এনআৰসি খনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল এতিয়া বহুত কথা আমি জানিব পাৰিছো বিভিন্ন জায়গাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনাল ইনহেবিটেন্স বুলিও সুমুৱাই দিছে এনেকে এতিয়া যদি আমি এনআৰসি খন চাব যাওঁ তাত বহুত বিলাক খেলিমেলি আমি দেখা পাইছো আৰু এই খেলিমেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰো আৰু নহলে ভাৰত চৰকাৰৰ পৰা এই এনআৰসি খন প্ৰকাশ কৰি আমি এনআৰসি আপডেট আমি নেক্সট পাৰমিশন ল'ব লাগিব গতিকে কেইবাটাও লিগেল এংগলত আমি পৰীক্ষা কৰি আছো যে কেনেকে এনআৰসি খন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰো এটা লাইনত কাম কৰি আছো স্ট্ৰেটেজিটো মই আগত কব খোজা নাই কাৰণ আমাৰ শত্ৰুপক্ষ বেছি শক্তিশালী ইয়াতে মই যেটো কথা কওঁ তেওঁলোকে লগে লগে পিকআপ কৰি লৈ তাৰ ব্যৱস্থা আৰম্ভ কৰিয়ে দিয়ে হেতু কাৰণে আমি কিন্তু ফাইনাল আমাৰ লক্ষ্যটো হল যে ভাৰত চৰকাৰৰ পৰা হওক সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হলেও আমি এইখন এনআৰসি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ